যদি জিকু তেনেহলে মই ঝাৰখণ্ড মুক্তি মৰ্চাৰ হৈ আৰু জয় ভাৰত পাৰ্টি হৈ আমাৰ ঝাৰখণ্ড গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া যি প্ৰতিশ্ৰুতি দিছে মই এই প্ৰতিশ্ৰুতি আপোনালোকৰ আগত গাই দিবলৈ সাজু আছো। প্ৰথমটো হৈছে যে কুলো ঝানু মাই সন্মান আঁচনিৰ অধীনত সকলো মহিলাক প্ৰতি মাহে 2500 টকা প্ৰদান কৰা হ'ব। নম্বৰ 1। নম্বৰ 2, শত সহস্ৰ বছৰে সংগ্ৰাম কৰি অহা সমাজক অনুসূচিত জনজাতি অৰ্থাৎ STৰ মৰ্যাদা প্ৰদান কৰা হ'ব। চাহ বাগিচাত ন্যূনতম দৈনিক মজুৰি 500 টকালৈ বৃদ্ধি কৰা হ'ব। চৰকাৰী কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS পুনৰ প্ৰযোজক কৰা হ'ব। আৰক্ষীক 13 মাহৰ দৰমহা প্ৰদান কৰা হ'ব। গুৱাহাটীত বিৰছা মুণ্ডা ট্ৰাইবেল ইউনিভাৰ্চিটি স্থাপন কৰা হ'ব। কৃষকসকলৰ ঋণ মাফ কৰা হ'ব আৰু 0% সুতত কৃষি ঋণ প্ৰদান কৰা হ'ব। ধানৰ ন্যূনতম সমৰ্থন মূল্য MSP প্ৰতি কুইণ্টেলত 3100 নিৰ্ধাৰণ কৰা হ'ব। গুৰুজী ষ্টুডেণ্ট ক্ৰেডিট কাৰ্ডৰ অধীনত সকলো শিক্ষাৰ্থীক 25 লাখ টকা পৰ্যন্ত সৰ্ববিহীন শিক্ষা গ্ৰহণ ঋণ প্ৰদান কৰা হ'ব। ডক্টৰ ভূপেন হাজৰিকা জন আৱাস আঁচনিৰ অধীনত 3টা কোঠাৰ ঘৰ প্ৰদান কৰা হ'ব। বিশ্বমানৰ জুবিন গাৰ্গ ক্ৰীড়া আৰু সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। 10,000 জনভাষা শিক্ষকৰ নিযুক্তি কৰা হ'ব। মুখ্যমন্ত্ৰী পৰদেশীয় ছাত্ৰবৃত্তি আঁচনিৰ অধীনত দৰিদ্ৰ প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীসকলক বিদেশত অধ্যয়নৰ সুযোগ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত ৰাজ্যৰ সকলো পৰিয়ালক 25 লাখকৈ টকাৰ লাভ প্ৰদান কৰা হ'ব। সকলো দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব আৰু তেওঁলোকক 7 কেজি চাউল সৈতে তেল, মছলা, চেনি, নিমখ আৰু দাইল প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী কিশোৰী সমৃদ্ধি আঁচনিৰ অধীনত সকলো কিশোৰীক 1 লাখকৈ সহায়তা প্ৰদান কৰা হ'ব। সকলো চৰকাৰী আৰু চুক্তিভিত্তিক কৰ্মৰত মহিলা কৰ্মচাৰীক 2 বছৰ পূৰ্ণ বেতনসহ শিশুৰ যত্ন অৱকাশ প্ৰদান কৰা হ'ব। সৰু আৰু মধ্য শ্ৰেণীৰ ব্যৱসায়ীসকলে গ্ৰহণ কৰা ঋণৰ সুদ সম্পূৰ্ণ মাফ কৰা হ'ব। বৃদ্ধ বিধৱা আৰু দিব্যাংগসকলক প্ৰতি মাহে 2500 পেঞ্চন প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ৰোজগাৰ আঁচনিৰ অধীনত স্ব-ৰোজগাৰৰ বাবে 50 লাখলৈকে সুদমুক্ত ঋণ প্ৰদান কৰা হ'ব। আন্দোলনৰ শ্বহীদসকলক আৰু অসমৰ মহাপুৰুষসকলৰ গাঁওসমূহক পৰ্যটন স্থান হিচাপে বিকশিত কৰা হ'ব। এইখিনিতে আজিৰ প্ৰেছ মিট দিয়াৰ মহান উদ্দেশ্যৰ লক্ষ্য আগত ৰাখি মই পুনৰবাৰ মাৰ্ঘেৰিটা সমষ্টিবাসীৰ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী, সকলো বুদ্ধিজীৱী, সকলো জনগোষ্ঠীৰ মহিলা, আই মাতৃ, শিক্ষিত নিবনুৱা, যুৱক যুৱতী, উঠি অহা প্ৰজন্মই এক সুন্দৰ মাৰ্ঘেৰিটা, উন্নয়নমূলক মাৰ্ঘেৰিটা, সকলোৰে সম অধিকাৰ, সম উন্নয়ন আৰু সম বিকাশৰ লক্ষ্যৰে আপোনালোক সকলোৱে মোক অহা 9 এপ্ৰিল 2026 তাৰিখে ধনুকাৰ চিহ্নত EVM মেচিনৰ 2 নম্বৰত ধনুকাৰ চিহ্নত মোক আপোনালোকৰ বহুমূল্য ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ মই বিনম্ৰতাৰে সকলোৰে আগত চিৰ কামনা কৰিছো। ধন্যবাদ। নমস্কাৰ, খুৰুপতাং আৰু জোহাৰ। এইখিনিতে মই শ্ৰী জাৰ্নেল মিঞ্চ 2026 অসম বিধানসভা নিৰ্বাচনত 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো। ঝাৰখণ্ড মুক্তি মৰ্চাৰ মনোনীত প্ৰাৰ্থী আৰু জয় ভাৰত পাৰ্টিৰ
সমৰ্থিত প্ৰাৰ্থী হিচাপে মই এইবাৰ 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো। এইখিনিতে মই আজি এই প্ৰেছ মিট এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ আমাৰ মাৰ্ঘেৰিটাৰ সাংবাদিক বন্ধুসকল, আমাৰ মাজত জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ LAC কমিটিৰ বিষয়ববীয়াসকল, আজি আমাৰ মাজত উপস্থিত নতুনকে জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাত যোগদান কৰা সমূহ বিষয়ববীয়াসকল, আমাৰ মাজত উপস্থিত আশা প্ৰাক্তন আৰু আৰ্টছাৰ প্ৰাক্তন বিষয়ববীয়াসকল, আপোনালোক সকলোকে মই স্বাগতম জনাইছো। এইখিনিতে মই মাৰ্ঘেৰিটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তত মই পৰ্যবেক্ষণ কৰিলো। প্ৰচাৰৰ উদ্দেশ্যে মই নিজেই গোটেই পঞ্চায়তত মই ঘূৰিলো। তাত মই যি চালো, যি সমস্যা, প্ৰথমে মই মাৰ্ঘেৰিটা সমষ্টিৰ সমস্যাৰ বিষয়ে মই কম। প্ৰথম সমস্যাটো হৈছে যে মাৰ্ঘেৰিটাত এতিয়াও আজি ভাৰত স্বাধীন হৈ 79 ইয়াৰ্ছ হৈ গ'ল, কিন্তু এনেকুৱা এটা গাঁও আছে যি গাঁওবিলাকত এতিয়াও বিজুলীৰ চাকিৰ পোহৰ দেখিবলৈ পোৱা নাই। হুঞ্জুৱাৰা, ৱাৰা বা তেনেকুৱা জাগুন অঞ্চলত ভিতৰুৱা গাঁওসমূহত আজি বৰ্তমানৰ যি বিধায়ক, সেই বিধায়কে আজিলৈকে সেই গাঁওসমূহত যায়ে পোৱা নাই। গতিকে সেই গাঁওসমূহত ৰাস্তা পদূলিয়ে হওক, বিজুলী বাতিয়ে হওক, খোৱা পানীৰ ব্যৱস্থাই হওক, একেবাৰে কাহিল। গতিকে এই দলং, ৰাস্তা পদূলি, শিক্ষা, স্বাস্থ্যৰ ওপৰত যি মই সমস্যা দেখিলো, লগতে আমাৰ মাৰ্ঘেৰিটাত বিশেষকৈ গৰাখহনীয়া, মাৰ্ঘেৰিটাত গৰাখহনীয়া বিছাগাঁও, অমিতগাঁও, মধুপুৰ, 2 নং টকলং, 1 নং টকলং, কুঁহিয়াৰবাৰী, আলুবাৰী, আমাৰ মাইচাংপানী, ডুমপানী, পানীগাঁও, এই বহুত তেনেকুৱা গাঁও য'ত নেকি গৰাখহনীয়াৰ কবলত পৰি বহুত আমাৰ মাৰ্ঘেৰিটাৰ পৰিয়াল আজি গৃহহীন, ভূমিহীন হৈছে। আজি মাৰ্ঘেৰিটাত বান বিধ্বস্ত গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে বৰ্তমান শাসনাধিষ্ঠ ডাবল ইঞ্জিনৰ চৰকাৰখনে একোৱেই এটা কাম নকৰিলে। আজি মাৰ্ঘেৰিটাত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে আপোনালোকে জানে যি পাৱাৰ প্ৰজেক্ট আমাৰ মাৰ্ঘেৰিটা সমষ্টিত শ বিঘা মাটি অৱণ্টিত হৈ আছে। তাৰ ওপৰত ইণ্ডাষ্ট্ৰিয়েল গঢ় দিয়াৰ ক্ষেত্ৰত বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা মাৰ্ঘেৰিটাৰ বিধায়ক একোৱে কাম নকৰিলে। আপোনালোকে জানে ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ নামত শ বিঘা ভূমি অৱণ্টিত হৈ আছে। যদি এই ভূমিবিলাকত যদি ইণ্ডাষ্ট্ৰিয়েল গড় উঠা হল হয়, তেনেহলে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে আজি কৰ্মসংস্থাপন পালে হয়। আজি মাৰ্ঘেৰিটা সমষ্টিত চাউলুং চুকাফা এক সন্মানীয় ক্ষেত্ৰ আছে, যি আমাৰ নৰ্থ ইষ্ট, আমাৰ মাৰ্ঘেৰিটা সমষ্টিত পৰে। গতিকে সেইটো হল পাটকাই ফেষ্টিভেল, য'ত নেকি প্ৰতিটো জাতি জনগোষ্ঠী নৰ্থ ইষ্ট অফ ইণ্ডিয়াৰ ই এক মিলন ভূমি। গতিকে এই পাটকাই ফেষ্টিভেল লগতে পাটকাই সন্মানীয় ক্ষেত্ৰখন একেবাৰে জৰাজীৰ্ণ অৱস্থা। এই পাটকাই ফেষ্টিভেল আজি মৰ্মাহিত অৱস্থা। গতিকে এনেধৰণৰ সমস্যা য'ত নেকি মই অনাগত দিনবোৰত এই বিধায়ক মাৰ্ঘেৰিটা ভোটাৰবাসী ৰাইজৰ আশীৰ্বাদত যদি মই বিধায়ক ৰূপে নিৰ্বাচিত হওঁ, তেনেহলে নিশ্চিন্তভাৱে এইবিলাক কাম মই প্ৰথমে কৰিম, এই বুলি মই সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক মই প্ৰতিশ্ৰুতি দিছো। লগতে মাৰ্ঘেৰিটা সমষ্টিত কেৱল নহয়, এইটো সমগ্ৰ অসমৰ চাহ শ্ৰমিক যিসকল লোক, আমাৰ আদিবাসী চাহ জনগোষ্ঠী চাহ শ্ৰমিক লোকসকলৰ যি দৈনিক মজুৰি আজি তাৰিখত 252 টকা, এইটো এটা বহুত ডাঙৰ অন্যায় অত্যাচাৰ। এনেধৰণৰ অন্যায় অত্যাচাৰ কেতিয়াও সহ্য কৰিব নোৱাৰো। স্পষ্ট কথা, ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টিৰ উমৈহতীয়া প্ৰাৰ্থী জাৰ্নেল মিঞ্জ যদি অসমৰ ভিতৰত মাৰ্ঘেৰিটাৰ পৰা যদি জয় হয়, তেনেহলে স্পষ্ট কথা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা, চাহ শ্ৰমিকৰ মাটিৰ পট্টা, চাহ শ্ৰমিক বা চাহ বাগিচাসমূহত যিবিলাক স্কুল আৰু হস্পিটেল আছে, এই স্কুল আৰু হস্পিটেল বিলাক অত্যাধুনিক হিচাপে গঢ় দিয়াত গুণগত শিক্ষাৰ ওপৰত মই কাম কৰিম। আৰু আপোনালোকে চাব, মাৰ্ঘেৰিটা যিটো হস্পিটেল আছে তাত পৰ্যাপ্ত পৰিমাণে ডক্তৰ নাই, দৰৱ নাই, বাগানৰ যি স্কুল আৰু হস্পিটেল এইটোতো একেবাৰে পয়া লগা, পানী ধান নচৰা অৱস্থা। গতিকে এইবিলাকৰ ওপৰত মই বিশেষ গুৰুত্ব দিম। স্বাস্থ্য, শিক্ষা আৰু
নিবনুৱা সমস্যা, গৰাখহনীয়া সমস্যা, তাৰ লগতে আমাৰ মাৰ্ঘেৰিটাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাতৰ মূল্য উচিত মূল্য নাপায়। গতিকে কেঁচা চাহপাতৰ মূল্য যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য পায়, তাৰ উপৰিও মই অৰহ চেষ্টা কৰিম। এতিয়া এইবাৰ অধিকাৰৰ চৰকাৰ আপোনালোকে দেখিছে, ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠাপক দিচুম্বুৰু শিবু চৰেণ, তেখেতৰ সুপুত্ৰ বৰ্তমান ঝাৰখণ্ড ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণ ডাঙৰীয়াই মোক 83 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা টিকেট দি আজি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোক সুযোগ প্ৰদান কৰিছে।